ভাগৱত যে শ্ৰৱণ কৰিলে এই সম্পৰ্কে এবাৰ বৈকুণ্ঠ ধামত ভগৱান কৃষ্ণৰ ওচৰলৈ এখন ব্ৰহ্মাণ্ডৰ পৰা এজন ব্ৰহ্মা গৈছিল এদিন। ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ড আছে নহয়, আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মাও আছে। যে এখন ব্ৰহ্মাণ্ডৰ এজন ব্ৰহ্মা এদিন যাওঁতে ভগৱান কৃষ্ণই প্ৰসংগক্ৰমে ব্ৰহ্মাক ক'লে, বিধিবৰ দ্বাপৰৰ শেষত কলি ৰাজ্যত নৈমী ক্ষেত্ৰত 28,000 ঋষিমুনিয়ে সূতক গুৰু মানি ভাগৱত শুনিব নহয়। এই কথাষাৰ ক'লে। স্বাভাৱিকতে ব্ৰহ্মাৰ মনত সংশয় আহিয়ে গ'ল নহয়। অ হেন শুনি ব্ৰহ্মাৰ মনত সংশয়, সূতক কিয় বা গুৰু ঋষিয়ে মানয়। হৰি হৰি প্ৰভু, সূতক গুৰু মানিব 28,000 ঋষিমুনিয়ে, যি 28,000 ঋষিমুনিৰ ঋগ যজু সাম অথৰ্ব চতুৰ্বেদত পাৰগত, যিটো ল'ৰাৰ এটা নিৰ্দিষ্ট কুল নাই, যাক অকুলিন বুলি কোৱা হয়। সেইকাৰণে অকুলিন সূতক ঋষিমুনিসকলে কোনোদিনে কেতিয়াও শাৰীৰ মধ্যতে বহিবলৈ নিদিয়ে, আগতটো নিদিয়ে মধ্যতো আসন নিদিয়ে, সদায় শাৰীৰ মূৰতহে আসন দি ৰাখিছিল। তেনেকুৱা এজন সূতক 28,000 ঋষিয়ে গুৰু মানিব কলি ৰাজ্যত। প্ৰভু, মই একো বুজিব পৰা নাই এইটো কথা। কিয় সূতৰটোতে জাত নাই? এই যিটো জাত্যাভিমান, এই যিটো ধনক লৈ অভিমান, এই যিটো বিদ্যাক লৈ অভিমান, এই যিটো ক্ষমতাক লৈ অভিমান, আপোনাৰ মোৰ জীৱনত যেতিয়ালৈকে ক্ষমতাক লৈ অভিমান থাকিব, যেতিয়ালৈকে মই বিদ্যা, মোৰ নিচিনা বিদ্যাৱন্ত কোনোবা আছে নেকি বুলি অভিমান থাকিব, যেতিয়ালৈকে মোৰ ধন, মোৰ ঘৰ দুৱাৰ, মোৰ সা সম্পদক লৈ অভিমান থাকিব, যেতিয়ালৈকে মই শ্ৰেষ্ঠ বৰ্ণৰ বুলি অভিমান থাকিব, এই অভিমানত জাত্যাভিমানী লোকসকলে, সম্পদক লৈ অভিমানী কৰা লোকসকলে, বিদ্যাক লৈ অভিমান কৰা লোকসকলে, পাণ্ডিত্যক লৈ অভিমান কৰা পণ্ডিতসকলে কেতিয়াও গতি লাভ কৰিব নোৱাৰে। এতিয়া ব্ৰহ্মাৰো মনত জাত্যাভিমান এটা আছিলে। সূত যাৰ এটা জাত নাই, সেই নিজ কুলৰ অকুলীন ল'ৰাটোক 28,000 বেদ পাৰগত ঋষিমুনিয়ে ব্ৰাহ্মণে গুৰু মানিব। প্ৰভু, অ হেন শুনি ব্ৰহ্মাক সম্বোধি হেন নাৰায়ণে কৈলা, মোৰ ভকতৰ কিয় জাতি বিচাৰিলা। হে বিধিবৰ, এই মোৰ ভকতৰ জাত বিচাৰ কৰা অধিকাৰ তোমাক কোনে দিলেহে? ক'ত সাহস পালা? আৰে মোৰ ভকতৰ সেই সূতক 28,000 ঋষিমুনিয়ে গুৰু মানি ভাগৱত শুনাটোতো বাদেই, সেইজন সূত মোৰ কি হয় জানা তুমি? সেইজন মোৰ গুৰু জানিবা নিশ্চয়, ঋষিয়ে মানিব গুৰু কৰা সংশয়। আৰে সেইজন সূত মোৰ গুৰু,
যিজন মোৰ গুৰু সুতক ২৮,০০০ ঋষি মুনিয়ে গুৰু মানিব, এইটো সৰু কথা, মানিবই লাগিব, শুনিবই লাগিব। এয়া হ'ল বৈকুণ্ঠ ধামত ভগৱন্তৰ পৰিকল্পনা, ভগৱন্তৰ ইচ্ছা। হঠাৎ কেৱল কিবা এটা পৰিৱেশত পৰিল কাৰণে ২৮,০০০ ঋষি মুনিয়ে সুতক গুৰু মানিলে, ভাগৱত শুনিলে, সেইটোৱেই নহয়। ভগৱন্তৰ ইচ্ছা বিনা আপোনাৰ মোৰ জীৱনত আমি কোনেও কেতিয়াও একো গছপাতাও লৰাব নোৱাৰোঁ। ভগৱন্তৰ কৃপা যেনে যেনে যেনেকুৱা হ'ব তেনেধৰণে আপুনি মই চলি গৈ থাকিব লাগিব। গতিকে সুতক যেতিয়া গুৰু মানি ২৮,০০০ ঋষি মুনিৰ হৈ প্ৰশ্নবোৰ কোনে কৰিব? ২৮,০০০ ঋষি মুনি এটা প্ৰশ্ন আগবঢ়াই গৈ থাকিব নেকি? নহয়। ২৮,০০০ ঋষি মুনিয়ে এটা পৰিপাটিকে আমাৰ সমস্ত ঋষি মুনিৰ হৈ মহাভাগৱত সুতৰ ওচৰত আমাৰ লাভ হোৱাকৈ, জগতৰ মংগল হোৱাকৈ, সমস্ত জগতবাসীৰ সংশয় ছেদ হ'ব পৰাকৈ প্ৰশ্নসমূহ উপস্থাপন কৰিব পৰা এজন বাপ আমাৰ ইয়াত দৰকাৰ। ২৮,০০০ ঋষি মুনিয়ে চৰ্চা কৰিলে, দেখিলে শৌনকৰ বাহিৰে আৰু এনেকুৱা চতুৰ, এনেকুৱা জ্ঞানী মানে পণ্ডিত নাই। সকলোৱে যদি চতুৰ্বেদীয়ে পণ্ডিত ঋষি মুনি, ঋক যজুৰ সাম অথৰ্ব ৪খন বেদত পাৰ্গত যদিও এই সমস্ত বেদৰ সাৰ তত্ত্ব ভাগৱত বিষয়ক প্ৰশ্ন ভক্তিভাৱে আগবঢ়োৱা, প্ৰশ্ন সোধা, বিনীতভাৱে প্ৰশ্ন কৰা, ভক্তিভাৱে প্ৰশ্ন কৰা স্বভাৱৰ এজনেই মানুহ পালেগে, সেইজন হ'ল শৌনক। এতিয়া শৌনকে ২৮,০০০ ঋষি মুনিৰ হৈ নৈমিষ ক্ষেত্ৰত সুতক মান্যতা আসনত বঢ়ুৱাই প্ৰশ্ন আগবঢ়াইছে। কি বুলি বন্ধ কৰিব লগা? ও শৌনক বদতি শুনা, সুত মহামানী, পৰম পাতকী কলি, পাইলেহে নজানি। ৰাম আৰম্ভিল জগকি, সহস্ৰ বৎসৰ মধ্ৰুমে ধ্ৰুম বৰ্ণ, ভৈদ কলে বৰ, জীৱা কৰ্ম কৰোৱাতি নাহিকে বিশ্বাস, আপোনাৰ আয়ু ককো ৰিলু ব্যৰ্থে নাশ। এ ৰামে সম্প্ৰতি নিশি চিনিতে কমহাহিত, কৰায়ো কপান মাত্ৰ কৃষ্ণৰ চৰিত্ৰ। একদম নিকাকে সমস্ত ঋষি মুনিৰ হৈ মহামুনি সুতে এতিয়া বিনীতভাৱে ভক্তিভাৱে প্ৰশ্ন কৰিবলৈ আগবাঢ়িছে। সদায় চাব প্ৰভু, সমস্ত প্ৰশ্ন যে সেইজনে কৰিব নোৱাৰে। প্ৰশ্ন কৰা বাপজন নিশ্চয় জানিব পৰম জ্ঞানী হ'ব লাগিব, নম্বৰ ১। ২ নম্বৰত সেই জ্ঞানী হ'লেও নহ'ব। যদি বাপজনে কাৰোবাক জোখ মাৰিবৰ এটা মন লৈ যদি সোধা বিধৰ হয়, তেতিয়াও কামত নাহিব। বা মই প্ৰশ্ন এটা কৰি মোৰ পাণ্ডিত্যক মই প্ৰচাৰ কৰিম আজি সমাজত, এই বুলি অহংভাৱ এটা লৈ প্ৰশ্ন কৰা বিধৰ হ'লেও নহ'ব। প্ৰশ্ন কেনেকুৱা কৰিব লাগে বুলি কৈছে, তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, উপদেশন্তিতে জ্ঞানম
জ্ঞানিনস্তত্ত্বদৰ্শিনঃ উপদেশন্তিতে জ্ঞানম। তত্ত্বদৰ্শী গুণী জ্ঞানী সাধুসন্ত বাপজনৰ ওচৰত তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেষু বুয়া। যদি প্ৰণিপাতপূৰ্বক ভক্তিভাৱে যদি প্ৰশ্ন আগবঢ়ায় তেতিয়াহে তত্ত্বদৰ্শী গুণী জ্ঞানী সাধুসন্ত গুণজ্ঞ লোকজনে উপদেশন্তিতে জ্ঞানম, তেতিয়াহে তেওঁ পবিত্ৰ জ্ঞান উপদেশ ৰূপত প্ৰকাশ কৰে। নহ'লে জোখ মাৰিবৰ এটা মন লৈ, নহ'লে দাম্ভিক এটা মন লৈ প্ৰশ্ন কৰিলে যাৰ পৰা জানিবৰ কাৰণে আমি প্ৰশ্নটো আগবঢ়াম তেওঁ কিন্তু টকৰ মাৰিলে গম পায়েই যায় যে কোন বিধৰে। গতিকে তেওঁ ক'ব লগা আচল কথাটো নকয় আৰু এটা ঢাকোন দি কথাটো কৈ থৈ গুচি যায়। এবাৰ ভগৱান কৃষ্ণ হ'ল নহয় তেনেকুৱা। প্ৰভু সমস্ত এইখিতে এভাগ অনুৰোধ, আপোনাসমৰ শিৱগিৰি বা ভক্ত পৰিয়ালটিক আপোনাসমে উদ্ধাৰ কৰা উদ্দেশ্য। গতিকে আমাৰ এটা কথা আছে কি বৰ ডাঙৰ মানে দুৰ্বলতা এই অধৰ্মৰ, বোলে নকলেও নোৱাৰ ফটামুখ, কৈ থাকিলেও লাগিব ভকতৰ দোষ। কথা বলাই গৈ থাকিব, কৈ থাকিম, সময় কিমান হ'ল কি কথা একো গম নাপাম। গতিকে নাকি কিন্তু আপোনালোকে লগাই দিব লাগিব, বোলে ভাব অকণমান সময় হৈছে আৰু এই কথাষাৰ অন্ততঃ আপোনাসমে ক'ব লাগিবই। কেলৈ মই হ'লো কোনো মানে নাবান্ধি সিঁচা জলৰ নিচিনা কথা কৈ থাকিলে ক'ৰবাৰ পৰা ক'ৰবাত কিবা নহয় কিবা এটা মানে ঘটিয়ে থাকিব। সময় কিমান হ'ল নহ'ল সেইটো নাচাওঁ আৰু। গতিকে যাই নহওক, শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংয়তেন্দ্ৰিয় জ্ঞানম লব্ধ্বা পৰম শান্তিম ন চিরেনাধিগচ্ছতি। শ্রদ্ধাবান লভতে জ্ঞানম তৎপরঃ সংয়তেন্দ্রিয় জ্ঞানম লব্ধ্বা পরম শান্তিম ন চিরেনাধিগচ্ছতি। আমাক ভাগৱত গ্ৰন্থই কি বুলি কৈছে যে আপুনি আমি পবিত্ৰ ভাগৱত জ্ঞান লাভ কৰিবলৈ হ'লে আমাক প্ৰথম এটা চৰ্ত দিছে শ্ৰদ্ধা, ভক্তি। শ্ৰদ্ধাৱান ভক্তিপৰায়ণ লোকজনেহে লভতে জ্ঞানম বুলি কৈছে। নম্বৰ 1, কেৱল শ্ৰদ্ধা আৰু ভক্তি হ'লেই যে হ'ব সেইটো কথাও নহয়। যদি মনটো চঞ্চল হৈ থাকে, যদি চিত্ত অস্থিৰ হৈ থাকে, যদি বিষয়বস্তুৰ ওপৰত মন তৎপৰ হৈ নাথাকে, যদি ক'ৰবাত যদি মনটোৱে হাবুডুবু খাই থাকে, দৌৰি থাকে, আপোনাৰ মোৰ যেনিবা অন্তৰত শ্ৰদ্ধা আছিলে, ভালভাৱে শুনিছোঁৱেই, কিন্তু মনটো যদি আৰু মানে এৰি দিওঁ নহ'ব। সেই বিষয়ে কৈছে সংয়তেন্দ্ৰিয়। ইন্দ্ৰিয় মানে ইন্দ্ৰিয়বিলাক চঞ্চল। এই চঞ্চল ইন্দ্ৰিয়বিলাকক অচল কৰি এটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠা কৰি যদি শ্ৰদ্ধা সহকাৰে ভক্তিভাৱেৰে শুনা যায়, শ্ৰদ্ধাৱান লভতে জ্ঞানম, তেতিয়াহে পৰম ভাগৱত ভক্তি জ্ঞান লাভ কৰিব পৰা যাব। যদি কেনেবাকৈ অকণমান ভক্তি জ্ঞান ভাগৱতৰ ভক্তি প্ৰদীপ আমাৰ হৃদয়ত যদি কেনেবাকৈ বন্তিগছ জ্বলি গ'ল, জ্ঞানম লব্ধ্বা পৰম শান্তিম, জ্ঞানম লব্ধ্বা পৰম শান্তিম ন চিৰেনাধিগচ্ছতি। অতি সোনকালে আমাৰ পৰম শান্তিয়ে বাহ ল'বলৈ আৰম্ভ কৰিব। পৰম শান্তিত আমি মানে সুখেৰে জীৱন যাপন কৰাৰ সৌভাগ্য আমাৰ ঘটি যাব, যদি আমি শ্ৰদ্ধাভাৱে ভক্তিভাৱে যদি আমি ভাগৱত ভক্তি প্ৰদীপ অকণমান আমাৰ হৃদয়ৰূপী মন্দিৰত, দেহৰূপী মন্দিৰত জ্বলাই দিব পৰা যায়। সেইকাৰণে কৈছে তুতু ৰাম নাম কা
সুমিরন করলে রে को जाने काल की जगतों में खबरों नहीं पल की जगतों में खबरों नहीं पल की जब लगो हंसा रहे मंदिर में शोभा मंदिर की शोभा मंदिर की और गया हंसा मंदिर सोना महाती जंगल की जगतों में खबरों नहीं पल की আমি গমহে নলওঁ আমি উপলব্ধিয়ে নকৰোঁ আমি উমানহে নলওঁ কোন নম্বৰ উত্তৰ কেতিয়া উৰ্গয়া হংসা আমাৰ এই দেহৰূপী মন্দিৰৰ পৰা জীৱৰূপী হংস উৰি গুচি যাব ভুৰুংকে আমি চিন্তাই নকৰোঁ কিন্তু আমি ভাবোঁ বা নাভাবোঁ নিৰ্দিষ্ট সময় আহি পোৱাৰ লগে লগে উৰ্গয়া হংসা মন্দিৰ সোনা মন্দিৰ শূন্য হৈ যাব নামঘৰত নামঘৰীয়া বাপ জনাই গুৱা বন্তি অৰিহণা পাঠ প্ৰসংগ কৰি আছে কাৰণে আপোনাখন নামঘৰলৈ গৈ আছে কাৰণে মন্দিৰ নামঘৰ ঠিকেই যিদিনাৰ পৰা নামঘৰলৈ ভকত এজনো নোসোমাব গুৱা বন্তি একেবাৰে নজ্বলিব সেইদিনাৰ পৰা সেই নামঘৰ আৰু গৰু গোহালিৰ মাজত একো পাৰ্থক্য নাথাকে যিদৰে ঠিক তেনেকৈ আমাৰ এই যাব লগো হংসা যেতিয়ালৈকে জীৱৰূপী হংসটো ৰহে মন্দিৰ দেহৰূপী মন্দিৰত থাকিব শোভা মন্দিৰ কি দেহবিলাক ধুনীয়া হৈ থাকে সুন্দৰ হৈ থাকে যি মুহূৰ্তত জীৱ গ'ল বুলি ঘোষণা হৈ গ'ল সেইজন বাপৰ কাৰণে শ্ৰদ্ধা হোৱাটো য'ত দূৰৰে কথা সেইজন বাপৰ কাৰণে আস্থা ৰতি প্ৰীতি স্নেহ এই ভাৱবোৰ হোৱা দূৰৰে কথা ওচৰলৈ যাবলৈ মন নোযোৱা হ'ব उड़ गया हंसा मंदिर सोना माटी जंगल की হাবিতলীয়া মাটি আবাদী মাটিক যিদৰে কোনো সমাদৰ নকৰে ঠিক এই দেহটো জীৱ হংস উৰি যোৱাৰ লগে লগে অলাগতিয়াল হৈ যাব সেইকাৰণে যিমান পৰিমাণে শ্ৰদ্ধা ভাৱেৰে যদি আমি ভাগৱত ভক্তি প্ৰদীপ অকণমান হৃদয়ত জ্বলাব পাৰোঁ তেতিয়াহ'লে চাহে চংকত নে মুঝে ঘেৰা হো চাহে চাৰো ওৰ অন্ধেৰা হো পৰে মন ডগমগ মেৰা হো ৰহে ধ্যান তোমাৰে চৰণো মে ৰহে ध्यान तुम्हारे चरणों में चाहे संकट ने मुझे घेरा हो যদি আপোনাৰ মোৰ হৃদয়ৰ ভাগৱত ভক্তি জ্ঞান ভক্তি প্ৰদীপ যদি এবাৰ জ্বলি গ'ল তেতিয়াহ'লে বাপজনৰ পাৰিবাৰিক সাংসাৰিক যিমান সমস্যাই নহওক লাগিলে যিমান সংকটত বাপ সোমাই নাযাওক লাগিলে চাহে চাৰো সংকট নে মুঝে ঘেৰা হো चाहे चारों ओर अंधेरा हो पर मन डगमग मेरा हो रहे ध्यान तुम्हारे चरणों में रहे ध्यान तुम्हारे चरणों में যিমানেই আপোনাৰ মোৰ পাৰিবাৰিক জীৱনত আমি প্ৰত্যেকজন ব্যক্তিয়ে সংসাৰী মানুহ আমি প্ৰত্যেকজন ব্যক্তি কোনোবা এজন ওলাব নেকি ক'ব পাৰিব নেকি এগৰাকী আই মাতৃয়ে মোৰ কোনো সমস্যা নাই বুলি মিছা কথা ওলাও ক'ব নোৱাৰে আমি প্ৰত্যেকগৰাকীৰ সাংসাৰিক যেহেতু আমি সংসাৰী মানুহ বিষয়ী মানুহ আমি বিষয়ী চিন্তাধাৰাৰে আমাৰ প্ৰত্যেকটো মুহূৰ্ততে মন অস্থিৰ হৈ আছে সংসাৰৰ দাবাগ্নিয়ে আমাক দাহ কৰিয়ে আছে ৰক্ষা নাই গতিকে এই সংসাৰৰ দাবাগ্নিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সংসাৰৰ বৈষয়িক চিন্তাৰ পৰা
নিকা হ'বৰ কাৰণে এটাই ৰাস্তা আছে, অকণমান আপোনাৰ মোৰ হৃদয় মন্দিৰত ভাগৱত ভক্তি জ্ঞান ভক্তি প্ৰদীপ আমি জ্বলাব লাগিবই। এতিয়া মহামানী সূতক 28,000 ঋষি মুনিৰ হৈ শৌনকে এই চিন্তাধাৰাৰে প্ৰশ্ন ৰাখিছে কি বুলি, অ ৰাম কৃষ্ণতে অৰ্পিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিল নত। এই মহামানী সূত, যদিও বা আমি যাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডবিলাক পুৰণি দিনৰ পৰাই আমিতো এই নীতি নিয়ম যাগ যজ্ঞ কৰি আহিছোঁ, সত্য যুগত কৰিছোঁ, ত্ৰেতা যুগত দ্বাপৰ যুগত কৰিছোঁ। আৰে তেতিয়া সেই দিনবিলাকত যাগ যজ্ঞ অলপমান আভাস মাত্ৰ আৰম্ভ কৰাৰ লগে লগে জগতৰ কল্যাণ সাধন হৈছিল, মানুহৰ মনত পৰম শান্তিয়ে বিৰাজ কৰিছিল। সেই একে মন্ত্ৰৰে একে নীতি নিয়মেৰে এতিয়া আমি যাগ যজ্ঞ পাতিছোঁ। তেতিয়া আমি যিজন কৃষ্ণত অৰ্পণা কৰিছিলোঁ, এতিয়াও আমি সেই কৃষ্ণতে অৰ্পণা কৰিছোঁ। কৃষ্ণতে অৰ্পিয়াই আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিল মনত। যদিও বা আমি এতিয়াও কৃষ্ণতে অৰ্পণা কৰি যাগ যজ্ঞ পাতিছোঁ কৰা হৈছে, আমাৰ মনটোত এনেকুৱা অশান্তিয়ে ক্ৰিয়া কৰি আছে যেন আমি সেইবিলাক আমাৰ যেন অথলে গ'ল, যেন সেইবিলাক শান্তিৰ ঠাইত অশান্তিহে ক্ৰিয়া কৰিছে। সেইকাৰণে জীৱা কৰ্ম কৰো আতি বাহিকে বিশ্বাস, সেই বাপ মহামানী শৌনক, আমি আনৰ কুশল মংগল কৰা সাধন কৰাটোতো দূৰৰে কথা, আমি যাগ যজ্ঞ পূৰ্ণাহুতিত কামত লাগি থকা পুৰোহিত আমাৰ সমস্তৰে জীৱা কৰ্ম কৰোৱাতি আমাৰে নাহিকে বিশ্বাস। আমি পাৰিছোঁ, প্ৰথম বিশ্বাসটো আমাৰে হ'ব লাগিছিল। আৰে আমাৰ কেলেনো কৰিছোঁ, কেলেনো গোট খাইছোঁ, কোনো আস্থা আমাৰ নোহোৱা হ'ল। আমাৰ আস্থা এটাহে জাগ্ৰত হৈছে, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ, জীৱা কৰ্ম কৰোৱাতি নাহিকে বিশ্বাস, আপোনাৰ আয়ুক ব্যৰ্থে কৰিলোঁ নাশ। যেন আমাৰ জীৱন আয়ুষৰ 1000 বছৰ আমি এনেই পাৰ কৰি দিলোঁ। সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত, কৰা উক পান মাত্ৰ কৃষ্ণৰ চৰিত্ৰ। এটা কথা আমি মন কৰিব লাগিব, তেতিয়াহ'লে সেই দ্বাপৰৰ শেষতেই ঋষিমুনিসকলে যাগ যজ্ঞ পূজা পাৰ্বণটো বৰ্জন কৰিলে। আপুনি মই কোৱা কথা নহয়, ভাগৱতৰ মতে তেতিয়াই বৰ্জন কৰিলে। তাহানিৰ দিনতে ঋষিমুনিসকলে পূজা পাৰ্বণ যাগ যজ্ঞ যিহেতু যুগ সাপেক্ষ তত্ত্ব নোহোৱাৰ কাৰণে তাহানিৰ দিনতে পূজা পাৰ্বণ যাগ যজ্ঞ এৰি পেলালে। আমি কিন্তু এই কথাটো মনত ৰাখিব লাগে যে তেতিয়াহ'লে আমি এতিয়া কৰা কি উচিত, আমি এতিয়া কি কৰা উচিত, এই সম্পৰ্কে বহাৰপুৰ মাধৱ গুৰুজনাই কি বুলি কয় মন কৰিব লগা। বহাৰপুৰ মাধৱ গুৰুজনাই কি বুলি কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাবা যেবে তেবে
নেৰিবাহা যুগ ধৰ্ম মিনতি বচন মই কওঁ শুনা মোৰ উপদেশ গ্ৰহণ কৰা এই বুলি কোৱা নাই বঢ়াৰপুৰ মাধৱ গুৰুজনাই মিনতিপূৰ্বক সমস্ত মানৱৰ দুখানি চৰণত বঢ়াৰপুৰ মাধৱ গুৰুজনাই সেৱাপূৰ্বক জনাইছে বাপ সমস্ত আইসকল এই বঢ়াৰপুৰ এই যাক বঢ়াৰপুৰ বুলি কয় যাক মাধৱ বুলি কয় মাধৱদেৱৰ বচন নহয় ক'ৰ শাস্ত্ৰৰ সাৰ ক'ৰ শাস্ত্ৰৰ ভাগৱতৰ মৰ্ম কি মৰ্ম ভাগৱতে কি মৰ্ম ঘোষণা কৰিছে শাস্ত্ৰই কি সাৰ তত্ত্ব প্ৰকাশ কৰিছে বাপ আই আপোনাক কুশল চাৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম আমি বাৰু কোনজন আই আছোঁ যে নিজে নিজৰ মংগল ভাল পাওঁ আমি কোনোজনে কোনোগৰাকীয়ে কেতিয়াও নিজে নিজৰ অমংগল চিন্তা নকৰোঁ সকলোৰে নিজে নিজৰ মংগলৰ কথাকে আমি ভাবোঁ আমাৰ মংগল সাধন কৰিবলৈ হেনো এটাই উপায় আছে আমি যুগ ধৰ্ম পালন কৰিব লাগিব বোলে যুগ ধৰ্ম কি চাৰিটা যুগৰ প্ৰত্যেক যুগ ধৰ্মৰ বিষয়ে বঢ়াৰপুৰ মাধৱ গুৰুজনাই আমাক নিকাকৈ দৰ্শালে সত্য যুগে ধ্যান ত্ৰেতা যুগে জগ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুৰ্জা সত্য যুগৰ মানুহবোৰৰ উচ্চতা আছিল 16 হাত আয়ুষ আছিল বহুত হাজাৰ হাজাৰ বছৰ জি থাকিব পাৰিছিল গতিকে সিমান দীৰ্ঘ আয়ু সিমান শাৰীৰিকভাৱে সক্ষম সত্য যুগৰ মানুহ আছিল কাৰণে সত্য যুগে ধ্যান মুকুতি পোৱাৰ হৰি সাধনা কৰাৰ ৰাস্তাটো হ'ল সত্য যুগৰ মানুহৰ ধ্যান ত্ৰেতা যুগৰ মানুহৰ জীৱন আয়ুস সত্য যুগৰ মানুহৰ জীৱন আয়ুসতকৈ বহুত কমি গ'ল উচ্চতাও কমি গ'ল ত্ৰেতা যুগৰ মানুহৰ নিজৰ হাতে উচ্চতা 12 হাত আয়ুস সত্য যুগৰ মানুহতকৈ বহুত কমি গ'ল গতিকেলৈ ভাৰতীয় ধৰ্মীয় দৰ্শনৰ স্বৰূপটো বদলি হৈ গ'ল জগত আৰু জীৱন পৰিৱৰ্তনৰ লগে লগে ভাৰতীয় ধৰ্মীয় দৰ্শনৰ স্বৰূপটো সদায় বদলি হৈ আহি থাকে গতিকে ভাৰতীয় ধৰ্মীয় দৰ্শনৰ স্বৰূপটো কি হ'ল ধ্যানৰ ঠাইত যাগ যজ্ঞ আহিল এতিয়া আৰু ত্ৰেতা যুগৰ মানুহে ইমান কষ্ট কৰিব নালাগে আৰু যাগ যজ্ঞ পাতিলেই গতি সাধন হ'ব মংগল সাধন হ'ব চলি থাকিল যাগ যজ্ঞ যেতিয়া দ্বাপৰ যুগ আহিল দ্বাপৰ যুগৰ সময়ো কম মানুহৰ শাৰীৰিক উচ্চতাও নিজৰ হাতে 8 হাতহে হ'ল আৰু আয়ুস তেনেই কম বল বুদ্ধিহীন হৈ গ'ল গতিকে যাগ যজ্ঞ পতাৰ শক্তি সামৰ্থ্য দ্বাপৰ যুগৰ মানুহৰ নাই দ্বাপৰ যুগৰ মানুহে এতিয়া পূজা অৰ্চনা কৰিলে হ'ব চলি থাকিল পূজা অৰ্চনা কলিযুগ আহিল কলিযুগ অহাৰ লগে লগে ৰাম ইটো কলি কাল ঘূৰ পাপৰ নাহিকে ওৰ পাপ নকৰন্তা নাই একোজন কলিযুগৰ কেৱল পাপৰি ভাণ্ডাৰ বুলি কৈছে কলিযুগৰ মানুহৰ আয়ুস বল বুদ্ধি একেবাৰে হীন হৈ গ'ল নিজৰ হাতেৰে প্ৰত্যেকজনে 3.5 হাতহে উচ্চতা পালে আৰু মানুহৰ আয়ুস তেনেই ক্ষীণ বল বুদ্ধিহীন গতিকেলৈ এই অল্পমতি অলপায়ু মানুহে যাতে সংসাৰ তৰিব পাৰে এই কাৰণে ভাৰতীয় ধৰ্মীয় দৰ্শনৰ কলিযুগৰ ধৰ্ম দৰ্শনটো হ'ল নাম সেইকাৰণে কৈছে অসত্য যুগে ধ্যান কৰি মাধি ত্ৰেতা যুগে নানা জগ ৰাধি
দ্বাপৰে পুজি না ভক্তি ভাবে কলিত কীৰ্তনে সি গতি পাৱে কলিত কীৰ্তনে সংসাৰ তৰি বন্ধ চিন্দি হুৱে আপুনি হৰি কলিত কীৰ্তনে হুৱে ভকত আতপৰে লাভ নাহি লোকত কীৰ্তন গ্ৰন্থত গুৰুজনাই কলম ধৰিছে সত্য তেতা দ্বাপৰলৈকে বাপ বোলে ভকত কেইজন 6জন বৈষ্ণৱ আকা 12জন কলিত তেনেকুৱা 6জন ভকত 12জন বৈষ্ণৱৰ সংজ্ঞাটো আছে নেকি এতিয়া কলিত কীৰ্তনে হুৱে ভকত মানে কিমান কলিত ভকত হৈ গ'ল তাৰ কোনো সীমা নাই কিন্তু তিনিটা যুগত ভকত 6জন 12জন বৈষ্ণৱ কলিত ইমান অগণন ভকত হোৱাৰ সৌভাগ্য কলিৰে মানুহে পাই গ'ল যিমান পৰিমাণে কীৰ্তন পৰায়ণ হ'ল বাপ আই সমস্ত কলিত কীৰ্তনে হুৱে ভকত ইয়াতকৈ লাভ বোলে নাই আৰু লোকত সেইকাৰণে বহাৰটো মাধৱ গুৰুজনাই মিনতি গুৰুবক কৈছে অ ৰাম কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত ধৰ্মই আচৰে কেৱলে মিছাত শ্ৰম মাত্ৰ কৰে একোৱে ফল নধৰে যদি এনেহেন কলি যুগত আমি আমাৰ খাব অলপমতি অলপাই মানুহ হৈ যদি হৰি নামৰ গুৰুত্ব নিদি অন্যান্য ধৰ্মত যদি আমি প্ৰয়াসী হলো তেতিয়াহ'লে কলিত হৰিৰ কীৰ্তন এৰি আন অন্যত ধৰ্ম আচৰে কেৱলে মিছাত শ্ৰম মাত্ৰ কৰে একোৱে ফল নধৰে বুলি কৈছে সেইকাৰণে আমাৰ চহৰে নকৰে গাঁৱে ভূঞে বাপ সমস্তৰ সৈতে সমানে আইসকলেও নামত অংশগ্ৰহণ কৰা আৰু আজিকালি আৰু সৌভাগ্যৰ বিষয় আপোনাৰ খবৰ ইয়াত যিমান আইসকলৰ সংখ্যা মই দেখিছোঁ বহু জেগাত বাপ সমস্তক কিন্তু ফেল মাৰি দিছে একেবাৰে আইসকলৰ উপস্থিতি বহুত বেছি বাপসকল আমাৰ দিখৌমুখত 3খনমান ট্ৰাইবেল গাঁও আছে আৰু 2খনমান চিডিউল কাষ্টৰ গাঁও আছে আমাৰ বাপ সমস্তে আপোনাৰ খবৰটো ভাদ মাহ হ'লে ভাদমহীয়া নামঘৰত নাম লৈ পাঠ কৰে আৰু ৰেগুলাৰ ঠিক তেনেকৈ আইসকলেও ভাদ মাহত গোপিনী আইসকলে নাম লয় নহয় পাঠ পঢ়ে এখন চিডিউল কাষ্টৰ গাঁও আইসকলে নাম ল'বলৈ হ'ল চিডিউল কাষ্টৰ আইসকলৰ এটা বৰ ডাঙৰ ভক্তি আছে কি কেতিয়াও গৃহস্থ স্বামী গুৰুৰ নাম নকয় আৰু সুধি থাকিলেও নাম নকয় আপুনি অন্য কিবা এটা উপায়েৰে ক'ব মানুহজনৰ নাম নকয় কিজনী ক'লে অপৰাধ হ'ব কৈৱত্ৰ বনাই এখন কৈৱত্ৰ গাঁৱৰ আইসকলে নামঘৰত নাম লৈ আছে আৰু আইসকলে এগৰাকীয়ে ঘোষা লগালে তাতে বহি থকা এগৰাকী গৃহস্থ স্বামী বাপজনৰ নাম আছিল গোবিন্দ এতিয়া ঘোষা লগালে এইজোকা নাম লগোৱা আইগৰাকীয়ে ঘোষা লগালে আৰু গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে ললো শৰণ এতিয়া এই গোবিন্দ নামৰ বাপজনৰ আইগৰাকী বহি আছিল নহয় আইটো বিপদ হৈ গ'ল আয়ে ভাবিলে মই তথাপিতো মই নাম নকওঁ আৰু এইবুলি সিদ্ধান্ত কৰি মানে গাবতো লাগিব গালে এটা প্ৰক্ৰিয়াৰে গোপাল নিজ জন যদু নন্দন কৃষ্ণৰ চৰণে ললো শৰণ তথাপিতো গোবিন্দ নকয় গতিকে এইটোৱেই হ'ল কলিযুগৰ ৰাজমাৰ্গ ৰাজআলি আপুনি আমি ৰাজএলেদি গতি কৰিলে আপোনাক মোক কোনেও বাধা দিব নোৱাৰে কিন্তু আপোনাৰ বাৰীৰ মাজেদি ইঘৰলৈ যোৱা ৰাস্তা এটা আছে সেইপিনেদি মানুহ অহা যোৱা কৰি থাকে এদিন আপোনাক খং উঠিলে
ৰাজহুৱা ৰাস্তা পাইছে নেকি নাহিব এইপিনে এই বুলি কোলোৱাৰ দিনাৰ পৰা আপুনি তালৈ যাব নোৱাৰে আৰু ৰাস্তা বন্ধ কেলে সেইটো ব্যক্তিগত বাৰীবাট ৰাজমাৰ্গত পাপীজনে যাওক বা পুণ্যৱানে জানক চোৰে যাওক বা সাধুৱে যাওক কোনেও কাকো বাধা দিব নোৱাৰে এতিয়া হৰি ভক্তি হ'ল ৰাজমাৰ্গ আপুনি জানিয়ে লওক বা নাজানিয়ে লওক শ্ৰদ্ধাই লওক বা হেলাই লওক ওলোটাই লওক বা চিধাই লওক আইগৰাকীয়ে গোবিন্দকে ভাবিছে অৰ্থাৎ কিজনী স্বামীক মানে উলংঘা কৰা হ'ব গতিকেলৈ এই ভাৱনাত নিজজন কৰি দিলে ভগৱন্তই এইজনী নাম লৈছে চাওক সেই বুলি ভগৱন্তই অৱহেলা নকৰে গতিকে নামৰ কলিযুগত নামৰ মহিমা ইমান মহান যাই নহওক এনেহেন কৃষ্ণ চৰিত্ৰৰ বিষয়ে 28,000 ঋষি মুনিৰ যিহেতু বিস্তৃত জ্ঞান নাই কৃষ্ণ কীৰ্তন ৰাম নামৰ মহামহিমাৰ বিষয়ে 28,000 ঋষি মুনিৰ যিহেতু বিদিত নহয় সেইকাৰণে একেবাৰে নিকাকে প্ৰশ্নভাগ মানে আগবঢ়াইছে যে আবেগ কহি উক মহাভাগৱত শাস্ত্ৰ জাক শুনি হওঁ যে আমি কৃত আমাক এতিয়া তোমৰাই কেৱল কৃষ্ণৰ গুঞ্জ কৃষ্ণৰ চৰিত্ৰ শুনাব লাগে যাক শ্ৰৱণ হোৱাৰ লগে লগে যাতে আমি 28,000 ঋষি মুনিয়ে জীৱন ধন্য ধন্য কৰিব পাৰোঁ আমি 28,000 ঋষি মুনিয়ে 1000 বছৰ যজ্ঞ পাতি জগতৰ কল্যাণৰ সমাজৰ অকণো হিত সাধন কৰিব যি নোৱাৰিলোঁ সেই কামটো যাতে তোমৰাৰ শ্ৰীমুখে বেকত হোৱা ভাগৱতৰ মহামহিমাৰ প্ৰভাৱে জগতৰ মংগল সাধন হৈ যায় এইবুলি যেতিয়া ভক্তিভাৱে প্ৰশ্ন আগবঢ়াই দিলে এতিয়া মহামুনি শৌনকে সুতে কি বুলি ভাগৱত ক'বলৈ ভাগৱতৰ পাতনি মেলিবলৈ যাওঁতে সুতৰ যিটো ভূমিকা এই কথাটো মন কৰিব লগা আছে তেতিয়াহ'লে বাপসকল শুনক আইসকল মই কওঁ এই বুলি কোৱা নাই হেন শুনি সুতে বিনাৱন্ত বনত আমি হেনয় কুলীন আছিল মনত হেন শুনি সুতে বিনাৱন্ত বনত ভক্তিভাৱে সুতে হাতযোৰ কৰি অতি নম্ৰভাৱে সুতে ক'বলৈ আৰম্ভ কৰিছে বাপ সমস্ত আপোনাৰ সব মহামহন্তে যি ভাগ মহাভাৰসাই অধমক কৰিছে মোৰতো মনত এটা কথাহে মই বুজি আছিলোঁ মই সদায় এটা কথাই মোৰ মনত লাগি আছিল মই অকুলীন মোৰ এটা নিৰ্দিষ্ট জাত নাই না ব্ৰাহ্মণৰ না ক্ষত্ৰিয় না বৈশ্য ক্ষুদ্ৰ মই কোনো এটা জাতৰ লোক নহ'লোঁ যাৰ কাৰণে সদায় মই শাৰীৰ মূৰত থাকিব লগা হ'ল গতিকে মই তেনেকুৱা এজন অৱহেলিত লোকে মই কেনেকৈ ভাগৱত ক'ম মইতো ভাগৱত কোৱাৰ মোৰ সাহস নাই তথাপিতো তোমৰা সমস্তে জানিবলৈ মনখেৰে যি প্ৰশ্ন আগবঢ়াইছে ৰাম সাৱশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় পাখাৰয় ৰূপে ৰাম সেই মতে মোৰ মনে জীৱালৱে মতি বনাইব তোমাত কৃষ্ণ লীলা সম্প্ৰতি যেনেকৈ গৰুৰৰ পখাৰ উৰাব সম নুই পাখা অনুৰূপে পক্ষী তেবেকি নুৰৈ যেনেকৈ গৰুৰ পক্ষীটো অত্যন্ত শক্তিশালী অত্যন্ত শকত সেইকাৰণে সি অসীম আকাশত অতি কোবত গুচি যাব পাৰে
তথাপিতো টিপচী চৰাইবিলাকে জানো উৰাও নমৰাকৈ থাকে? পাখা আৰু শক্তি অনুসৰি যিদৰে অসীম আকাশৰ বুকুটো টিপচী চৰাই হোৱা স্বত্তেও টিপচী চৰায়ে যিদৰে উৰে, ঠিক সেইমতে মোৰা মনে জীৱা লৱে মতি বনাইব তোমাত কৃষ্ণ লীলাক সম্প্ৰতি। মোৰ নিজা শক্তি নাই বা সমস্ত, মোৰ নিজা অধ্যয়ন নাই, নিজৰ সামৰ্থ্য নাই। মোৰ শক্তি অনুসৰি মই যেনেকৈ বুজি পাওঁ তেনেকৈহে মই তোমৰা সমস্তক ক'ব পৰা হ'ব। এই যিটো সুতৰ ভাগৱত ক'বলৈ লোৱাৰ যিটো ভূমিকা আমাৰ প্ৰত্যেকজন লোকৰ কিন্তু অতীৱ দৰকাৰ। এই অধমেতো জীৱনত প্ৰায় 25 বছৰৰ অধিক কাল ভাগৱতে কৈ থাকিলে, গীতাহে কৈ থাকিলে। কিমান কোৱা হ'ল তাৰ ঠিকনা নাই, কিন্তু কিমান সুতৰ দৃষ্টিভংগীৰে আমি ক'বলৈ আগবাঢ়িব পাৰিলোঁ সেইটোহে মন কৰিব লগা কথা। কিমান বেছিকৈ ক'লোঁ, কিমান বেছি শুনিলোঁ সেইটো আচল কথা নহয়। যিকণ শুনিলোঁ ভালকৈ শুনিলোঁ নে? যিকণ ক'লোঁ ভালকৈ ক'লোঁ নে? যিকণ কোৱাৰ পৰিপ্ৰেক্ষিতত কাৰোবাৰ জঞ্জাল নলগাকৈ কোৱা হ'লনে? যিকণ শুনাৰ পিছত আকৌ দুজনৰ মাজত হৈ চৈ নোহোৱাকৈ কোৱা হ'লনে? আদি আদি কথাবোৰে মন কৰিব লগা কথা। গতিকে যাই নহওক, সুতে কিন্তু ভাগৱত ক'বলৈ যাওঁতে অতি ভক্তিভাৱে ভাগৱত ক'বলৈ আগবাঢ়িছে আৰু কৈছে যে মইতো ভাগৱত নাজানো, তথাপিতো আপোনা খবৰ ৰাখি শিৰত লৈ গুৰুৰ বাক্য শিৰে ধৰি মহামুনি শুকগুৰুৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি মোৰ মনলৈ গুৰুৰ কৃপা মৰ্মে যি যি কথা আহে মই তেনেকৈহে আপোনা খবক ক'ব পৰা হ'ব। পিছে বা সমস্ত ভাগৱতনো কেনেকৈ পৃথিৱী ভাগলৈ ভূমি ভাগলৈ মানে আহিল আৰু ভাগৱতেনো কেনেকৈ লিখিত ৰূপ পালে, এই বিষয়ক মই অতি পৌৰাণিক এটা কাহিনী আপোনাসৱৰ আগত দাঙি ধৰিব বিচাৰোঁ। এই বুলি ভাগৱত গ্ৰন্থৰ প্ৰথম অধ্যায়ৰ মংগলাচৰণ পদৰ লগতে ৰজিতা খাই খুৱাই থৈছে, মানে হেডলাইনটো দি থৈছে যে ব্যাস নাৰদ সংবাদ। এইবুলি ব্যাস নাৰদৰ সংবাদ এভাগ কাহিনী মহামানী সুতে 28,000 ঋষিমুনিক উদ্দেশ্যি ক'বলৈ আৰম্ভ কৰিছে। সেই কাহিনী ভাগৰ সম্পৰ্কে আমি মন কৰিব লগা বহুতখিনি কথাই আছে। আৰু যিখিনি কথা মাধ্যমেদি ভাগৱতৰ মহাতত্ত্ব তাত প্ৰকাশ পাই আছে, যাক কোৱা হৈছে সংবাদ। আমাৰ শব্দৰ 3টা বিশেষ পৰ্যায় আছে: বাদ, বিবাদ, সম্বাদ বা সাধুৰবাদ। গান্ধীজী মহামানৱ মহাত্মা গান্ধীয়ে মানুহৰ কল্যাণৰ কাৰণে এটা নিয়ম প্ৰচলন কৰিলে, যিটো নেকি অহিংসবাদ। কাৰ্ল মাৰ্ক্সে এটা সমতাৰ বিচাৰ চিন্তা কৰি এটা বাদ প্ৰচাৰ কৰিলে, তাৰ নাম মাৰ্ক্সবাদ বুলি কোৱা হয়। শত সহস্ৰজনৰ মংগলৰ কাৰণে 2জন বা ততোধিক ব্যক্তিৰ মাজত হোৱা মধুৰ আলাপ, ইয়াৰ নাম সংবাদ বুলি কোৱা হয়। যেনেকৈ কৃষ্ণ উদ্ধৱ সংবাদ, বিদুৰ মৈত্ৰেয় সংবাদ, গোপী উদ্ধৱ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, নাৰদ ব্যাসৰ সংবাদ আদি ভাগৱত গ্ৰন্থত জগতৰ কল্যাণ সাধন হৈ থকা, কল্যাণ তত্ত্ব নিহিত হৈ থকা তত্ত্বসমূহ য'তে য'তে দুজনৰ মাজত প্ৰকাশ হৈছে, সেই অৱস্থাখিনিকে কোৱা হয় সংবাদ। এতিয়া আমাৰ ব্যাস আৰু নাৰদৰ সংবাদ, এই বিষয়ে মহামুনি সুতে ভাগৱত গ্ৰন্থৰ প্ৰথম ক'ব লগা কথাখিনি 28,000 ঋষিমুনিৰ সন্মুখত শৌনকৰ প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত ক'বলৈ আগ ধৰিছে। কি বুলি মন কৰিব লগা?
ইৰাম বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান 28 সহস্ৰ ঋষি বেদত প্ৰধান। এই 28,000 বেদত প্ৰধান ঋষিয়ে বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ নামৰ পৰম পবিত্ৰ ঠাইডোখৰত সূতক মান্যতা কৰি 28,000 ঋষি মুনিয়ে ভক্তিভাৱে নিবেদন কৰা প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত সূতে এতিয়া ভাগৱত আৰম্ভ কৰিছে ব্যাস নাৰদ সংবাদৰ মাধ্যমেদি। কি বুলি ক'লে? ইৰামে কতদিন পূৰ্বে পৰাশৰ সূত ঋষি বদৰিকাশ্ৰম তয়াসন্ত ব্যাস বসি ও ৰাম উগুলত গুল নাহি মন সুখ শান্তি নপান তয় উপায় একো মনে গুণী গান্থি। বাপ সমস্ত কতদিনৰ পূৰ্বে, আজি বহু বছৰৰ আগতে পৰাশমুনিৰ পুত্ৰ মহামুনি ব্যাসে বদৰিকা আশ্ৰমত বহি আছে নহয়, আৰু উগুল থুগুল এটা মন লৈ হতাশা নিৰাশাত অধোমুখী হৈ আছিল নহয়। অধোমুখে আছে বখি হুইয়া নিশবদ সেই বেলা তৈতে আহি মিলিল নাৰদ। নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ। হতাশা নিৰাশা এটা মন লৈ গোল থগল ভাৱনাত দগ্ধ হৈ বদৰিকা আশ্ৰমত যেতিয়া নেকি ব্যাস বহি আছে, সেই মুহূৰ্ততে মহামুনি নাৰদ আহি ওলালেই নহয় বদৰিকা আশ্ৰম। নাৰদৰ আগমনটো মন কৰিব লগা। ও হাতে দিব্য বীণা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম। এৰাম হাতে দিব্য বীণা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম। নাৰদে হাতত দিব্য বীণা, বীণাৰ ঝংকাৰৰ লহৰে লহৰে মুখত ৰাম নাম কৃষ্ণ নাম আৰু হৃদয়ত কৃষ্ণৰ ৰূপ। পৰিণাম স্ফূৰ্তি অবিশ্ৰাম। আনন্দই আনন্দ। নাৰদৰ এনেকুৱা আনন্দ ৰূপটো দেখাৰ লগে লগে মহাপাপীজনৰো দৰ্শন মাত্ৰেই পাপ দূৰ হৈ যায়। কেলে? নাৰদে ৰামৰ নাম কৃষ্ণৰ নাম লোৱাৰ লগে লগে হৃদয়ত কৃষ্ণৰ ৰূপ, নামৰ ৰূপ মূৰ্তিমন্ত ৰূপ স্মৰণ কৰিবলৈ, চিন্তন কৰিবলৈ নাপাহৰে নাম লোৱাৰ লগে লগে। সেইকাৰণে আমাৰ কৃপালু গুৰুজন বস্তুতে কৈছে, ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ
মুখে ঈশ্বৰৰ নাম ল'বলৈ হওক লগালগ যি ঈশ্বৰৰ নাম লোৱা হৈছে সেই ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ হওক। পৰিণাম মুখ্য, পৰিণাম ভুকুটি, পৰিণাম মুকুতি। সঁচা নে বোলে সঁচা? গতিকে তুলন্ত যন্ত্ৰতবাতি হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি শোকিত। এনেটো ৰূপত যেতিয়া নাৰদক দেখিলে, ৱা ইমান সুন্দৰ বীণাৰে লহৰে লহৰে ঈশ্বৰৰ নাম আৰু হৃদয়ত কৃষ্ণৰূপ ধ্যান কৰি মানে অবিশ্ৰান্তভাৱে আনন্দ মূৰ্তি নাৰদক হঠাৎ যেতিয়া দেখিলে ব্যাসে, নাৰদক দেখি ব্যাসৰ ঋষি সচকিত। ব্যাস আচৰিত হৈ গ'ল, ব্যাস একেবাৰে উঠি গ'ল আৰু তৎকালীনভাৱে পবিত্ৰ এখন আসন আনি বহুৱাই পাদ্যৰ্ঘ ধূপ ধূনা আচমনি সেৱা সৎকাৰ নিবেদন কৰিলে। সুধিলে ব্যাসে, হে মুনিবৰ ভালে আছেনে? কেনিবা গৈছিলেনে বাৰু? ইফালেকে আহিলে আদি আদি। তে পোনচাতে নাৰদে ব্যাসক ক'লে, হে মহামুনি ব্যাস, মোৰ কুশল মংগলটো বাদ দিয়া, তোমাৰ ভালনে? পিছে মই ভাল নহয় যেন পাইছোঁ। কেলেনো তুমি এজন মানে ইমান বিদগ্ধ পণ্ডিত, ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ অংশ অৱতাৰ, তথাপিতো তোমাৰ মুখখন কিবা মলিন বদন, কিবা যেন তুমি উগুল থুগুল এটা ভাৱনাত ডুবি আছা, কিবা যেন তুমি অশান্ত অৱস্থাত তুমি মানে দগ্ধ হৈ থাকিব লগা হৈছে। কি হৈছে তোমাৰ? আৰে তোমাৰটোতো হ'ব নালাগিছিলে, কাৰণ তুমি ভাৰত লিখিলা, 17খন পুৰাণ লিখিলা, বেদৰ শাখা প্ৰশাখাবিলাক কৰিলা, ব্ৰাহ্মণৰ কাৰণে বেদৰ নীতি নিয়ম কি, ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰৰ কাৰণে কি নীতি নিয়ম চব কৰিলা, ভাৰত গ্ৰন্থ লিখিলা। তোমাৰ কাব্যিক তোমাৰ প্ৰতিভা স্বৰ্গ মধ্য পাতালত ৰঞ্জনাই আছে। তুমি এনেহেন এজন প্ৰখ্যাত পণ্ডিত মহান কবি হোৱা স্বত্তেও তোমাৰ মনটো কিয় আজি এনেকুৱা? তেতিয়া ব্যাসে ক'লে, হে মহামুনি দেৱঋষি নাৰদ, তোমৰাই যে কোৱা হৈছে আমি ঈশ্বৰৰ অংশ অৱতাৰ, তোমৰাওতো ঈশ্বৰৰ অংশ অৱতাৰ। এতিয়া মোৰ কি হৈছে মই নিজেই বুজিব পৰা নাই। কৃপা কৰি মোক ক'বলৈ হওকচোন, মোৰ ক'ত ভুল হৈ গ'ল। হয়, মই ঢেৰ শাস্ত্ৰ লিখিছোঁ, সঁচা কথা। মই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ চতুৰ্বৰ্ণৰ কাৰণে নীতি নিয়ম প্ৰণয়ন কৰি দিলোঁ, সঁচা কথা। ভাৰত গ্ৰন্থ লিখিলোঁ, সঁচা। কিন্তু মই এটা কথা বুজি পোৱা নাই, মোৰ ক'ত মানে জ্যোতিটো লাগি গ'ল। অনুগ্ৰহ কৰি মোক ক'বলৈ হওকচোন। এতিয়া ব্যাসে কোৱা কথাখিনি আমি মন কৰিব লগা আছে। নাৰদে কোৱা কথাখিনি কি বুলি ক'লে? অ নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। হৰি হৰি, হে মহামুনি ব্যাস, তুমি এই সংসাৰখনক তুমি সৰ্বনাশ কৰি দিলা। একদম নাৰদে যেতিয়া কাৰোবাক কিবা ক'ব লগা হয় নহয়, কিবা ভয় কৰি সংকোচ কৰি নহয়, একদম পোনপটীয়াকৈ। আনকি নাৰদক আনৰতো ভয় নকৰে, আনকি বৈকুণ্ঠধামৰ লক্ষ্মী বিষ্ণু আৰু লক্ষ্মীলৈও ভয় নকৰে। এনেকুৱা এবাৰ খেলি মেলি লগাই দিলে, বিষ্ণু আৰু লক্ষ্মীৰ মাজত ডাইভৰ্চ হৈ গ'ল নহয়। নাৰদ এনেকুৱা পাৰ্গত। নাৰদে সদায় মানুহক লগাই ভাল পায়তো। গতিকে এবাৰ লক্ষ্মী মানে ডাইভৰ্চ হৈ গ'ল।
যায় নহয়। এতিয়া নাৰদে কৈছে, হে নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা সবে জগতকে নাশ। এতিয়া কি নাশ কৰিলে ব্যাসে? ইৰা নিৰন্তৰে পখুৰলো ৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ময়াৰ ইহাৰ সমান। হে ব্যাস, তুমি যি নীতি নিয়ম বেদৰ শাখা প্ৰশাখাবিলাক সৃষ্টি কৰিলা আৰু তাৰ লিখনিৰ মাধ্যমেদি তুমি কলিযুগৰ অলপায়ু মানুহে ধন জন ঐশ্বৰ্য বিভূতি সুসমৃদ্ধি লাভ কৰাৰ ৰাস্তা দৰ্শাই তুমি যি প্ৰাণী হিংসা ধৰ্ম সৃষ্টি কৰিলা, যি যাগ যজ্ঞৰ তুমি ৰাস্তা খুলি দিলা, সেই যাগ যজ্ঞত যিমান যিমান পশু পক্ষী বলি দিব, ছাগলীটোৰ শৰীৰত নোম যিমান থাকিব, এটা ছাগলী যদি আগবঢ়াই দিলে বলি দিয়া হ'ল, তেতিয়াহ'লে ছাগলীটোৰ নোম যিমান সিমান বৰ্ষ সি স্বৰ্গত থাকিব পাৰিব। এনেকুৱা নীতি নিয়ম তুমি দৰ্শাই দিলা। গতিকেলৈ ইয়াৰ নিচিনা আৰু মন্দ বেয়া কাম, ঘৃণনীয় কাম এতিয়ালৈকে আন কোনেও কৰা নাই, কেৱল তুমি কৰিলা। এই কলিযুগৰ স্বাভাৱিকতা মানুহবোৰ কেনেকুৱা? এৰা পিৰিবে দুৰ্জন কলি হুইবেন সৰ্বনাশ স্বৰ্গ পাইব বুলি ৰংগে কাতে সাগ পিৰিবে দুৰ্জন কলি। কলিযুগৰ যুগৰ প্ৰভাৱটো এনেকুৱা, স্বাভাৱিকতে কলিযুগ অত্যন্ত মলমতী। গতিকে অলপাই মানুহে বলমতী কলি পাপত হাবুডুবু খাই আছে, ডুবি আছে। তাতে তুমি এই নিয়মবিলাক যে দেখুৱাই দিলা, লাগি যাব। এতিয়া মানুহে নেৰে আৰু স্বৰ্গ প্ৰাপ্তিৰ আশাত স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাগ। ঠিক আছে, হাঁহ ছাগলী বলি দিব, স্বৰ্গ প্ৰাপ্তি হ'ব, জীৱৰ আকৌ এই পৃথিৱী মণ্ডললৈ নৰকলৈ ঘূৰিবলৈ আহিব নালাগে আৰু তেতিয়াও ভাল কথা আছিলে। সেইটোতো হ'ব নোৱাৰে কেতিয়াও। এ ৰাম কৰৈ নানা যজ্ঞ নানা দেৱতা কপূজয় পুণ্যক্ষীণ ভৈলে সবে নৰকতে মজয়। অৰৈ নানা যজ্ঞ নানা দেৱতাকা পূজয়। কালী ভদ্ৰা দুৰ্গা ইন্দ্ৰ চন্দ্ৰ সূৰ্যৰ ভিন্ন ভিন্ন দেৱ দেৱতাৰ নামত পূজা অৰ্চনাৰ তুমি নিয়ম দৰ্শাই দিলা, কৰিবই আৰু দিয়া। স্বৰ্গ প্ৰাপ্তিৰ আশাত কৰিব, স্বৰ্গ পাবগে। কিমান দিন স্বৰ্গত থাকিব? স্বৰ্গৰ পৰিৱেশটো কেনেকুৱা? ত্ৰৈবিদ্ৰামম সমপা পুত পাপা যজ্ঞৈৰিষ্টা স্বৰ্গতিম প্ৰাৰ্থয়ন্তে তে পুণ্যমাসাদ্য সুৰেন্দ্ৰলোকম অশ্নন্তি দিব্যা দিন বিদেব ভোগান তে তম ভক্ত্যা স্বৰ্গলোকম বিশালম ক্ষীণে পুণ্যে মৰ্ত্যলোকম বিশন্তি এবং ত্ৰয়ী ধৰ্মম
অনুপ্রপন্না গতাগতম কাম কামালভন্তি গতাগতম কাম কামালভন্তি ত্ৰৈবিদ্যামাম। ভগৱান কৃষ্ণই কৈছে মোৰ বেদৰ এই কৰ্মকাণ্ডীয় যি সত ৰজ তম তিনি বিদ্যা, এই তিনি বিদ্যাৰ ৰজগুণ আৰু তমগুণ কেনেকুৱা বুলি কৈছে? সোমপাহ পুত পাপা। ৰজগুণ আৰু তমগুণৰ প্ৰভাৱত মানুহ ইমান মতলীয়া হৈ যাব, সমৰস পান কৰি বাহ ক'বলৈ আহিছ মানে যেতিয়া নিচা ফুল নিচাই ধৰে, একেবাৰে গণা গণনা যেতিয়া নোহোৱা হৈ যায়, তমগুণ আৰু ৰজগুণৰ প্ৰভাৱত আগবাঢ়িব মানুহ। কেলে আগবাঢ়িব? মহামুনি ব্যাসে দৰ্শাই থৈ গৈছে এই ৰাস্তাটো। নেনে আৰু ৰেগ্নেৰিস্ত্বা স্বৰ্গতিম প্ৰাৰ্থয়ন্তে, যাক